বহাগলৈ মাজত মাথো কেইটামান দিন খদিয়াৰ পৰা ধুবুৰীলৈকে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি মাজত মাথো কেইটামান দিনহে বাকি তাৰ পিছত এই বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত ৰঙালীক আদৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰোৰে ব্যস্ততাৰ অন্ত নাই উজনি নামনিৰ গাঁৱে ভূঞে চহৰে নগৰে বহাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে উদুলি মুদুলি হৈ পৰিছে গাঁৱৰ বিহুতলি ঢোল পেপাৰ সেৱে সেৱে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ বুঢ়া মেথা কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত কোনোবা আকৌ ব্যস্ত বিহুৰ আখৰাত আমি ৰহাৰ পৰা তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাম অসীম চেত্ৰীৰ জৰিয়তে বাপুতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আৰু বৰ্তমান সময়ত ৰাজ্যৰ আকাশে বতাহে এতিয়া ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা গৈছে কাৰণ হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালাৰ লগতে বিহুৰ আখৰা মই বৰ্তমান উপস্থিত আছো ৰহাৰ মুদৈগাঁৱত আৰু মুদৈগাঁৱত দেখিবলৈ পোৱা গৈছে যি ধনকলীয়া বিহু হুঁচৰি দল সেই ধনকলীয়া বিহু হুঁচৰি দলেও বৰ্তমান তেওঁলোকৰ আখৰাত ব্যস্ত হৈ আছে আমি সামগ্ৰিক পৰিৱেশ দেখাইছো প্ৰায় 24জন সদস্যৰে গঠিত এই ধনকলীয়া বিহু হুঁচৰি দলত ইতিমধ্যে আখৰা আৰম্ভ হৈছে আৰু আমি তাৰ আখৰা সামগ্ৰিক পৰিৱেশ দেখুৱাম গগনা আনিলে হৈ বজাবিনে নাই লাগতি ঐ ওলাব অমিয়া ওলাব অমিয়া মা আচলতে যি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া বহাগী আদৰাৰ প্ৰস্তুতি চলিছে আৰু এইদৰে ধনকলীয়া বিহু হুঁচৰি দলেও আচলতে তেওঁলোকৰ যি আখৰা সেই আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ঢোল পেঁপা গগনাৰ মাতেৰে এতিয়া আচলতে যি আকাশ বতাহ হৈ পৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ দলপতিগৰাকী আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো ধনকলীয়া বিহু হুঁচৰি দল ধনকলীয়া বিহু হুঁচৰি দলে আখৰা ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে সাজু হৈ পৰিছে বহাগীক আদৰিবলৈ এতিয়া আমি দলটো গঠন কৰা আপোনাৰ হ'ল 4 বছৰ হ'ল 4 বছৰ আগতে মই এই ধনকলীয়া বিহু হুঁচৰি দলটো মই আৰু লগৰ এজন মিলি পিনে আমি ইয়াৰ আৰম্ভণিটো কৰিছিলোঁ তেতিয়াৰ পৰা মানে অনাহে আমি প্ৰেক্টিছ কৰি আহিছোঁ বিভিন্ন মঞ্চত প্ৰগ্ৰাম কৰি আহিছোঁ গতিকে ৰাইজৰ আশীৰ্বাদ বুটলি আহি আহিছোঁ আৰু কিমানজন সদস্য আছে সদস্য 25জনৰ পৰা 27জনৰ ভিতৰত থাকে কেতিয়াবা 2-এজন নাথাকিব পাৰে 25জন বা 27জনৰ ভিতৰত হৈ যায়গৈ প্ৰস্তুতি চলিছে আচলতে সামগ্ৰিক পৰিৱেশ আকৌ এবাৰ দেখাবলৈ আহ্বান জনাইছো এক সুন্দৰ পৰিৱেশ ডেকা গাভৰু সকলো ওলাই আহিছে আচলতে এইদৰে বহাগী আদৰাৰ প্ৰস্তুতি চলাইছে আৰু ইয়াত ধনকলীয়া বিহু হুঁচৰি দলৰ পৰিৱেশ দেখুৱাইছো আখৰাস্থলীত আমি উপস্থিত আছো আখৰাস্থলীত আমি পৰিৱেশ নিশ্চয় আচলতে এইদৰে বৰ্তমান দেখিব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আমাক ৰহাৰ পৰা বিহুৰ আখৰাৰ পৰিৱেশ দেখুৱাৰ বাবে